চাওক মই প্ৰথম এটা কথা উল্লেখ কৰিব বিচাৰিম চৰকাৰ তথা প্ৰশাসনে বিশেষকৈ অসম মেঘালয়ৰ যি বিভিন্ন যি সীমান্ত আছে সীমান্তসমূহৰ সমস্যা সমাধান নকৰাৰ যি ভয়াৱহ এখন ছবি সেই ছবি আমি দেওবাৰৰ যি নিশা দেখিবলৈ পোৱা গ'ল বা যোৱাকালিৰ দিনটো দেখিবলৈ পোৱা গৈছে আৰু অৰ্থাৎ ক'বলৈ গ'লে মোৰ সন্মুখত দেখিবলৈ পাইছে এয়া হৈছে মেঘালয়ৰ এলেকা এয়া যেহেতু ইয়াৰ পিছফালে আছে মেঘালয়ৰ এলেকা আৰু যদি চাবলৈ যাওঁ সেই মেঘালয়ৰ পৰা বিভিন্ন লোক আহি যোৱা পৰহি আৰু যোৱাকালিৰ দিনটোত অসমৰ যি সীমান্ত ক্ৰছ কৰি অসমৰ ভূমিত উপস্থিত হৈ অসমৰ মহিলাক যিটো প্ৰহাৰ কৰাৰ যি ভয়াৱহ যি ছবি সেই ছবি ইতিমধ্যে স্পষ্ট হৈছে আৰু এক কথাত ক'বলৈ গ'লে চেপা উত্তেজনা বৰ্তমান সময়তো অব্যাহত আছে দেখিবলৈ পাইছে অৰ্ধসামৰিক বাহিনী আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে মই উল্লেখ কৰিছোৱে যে অসম মেঘালয় সীমান্তৰ যিটো সমস্যা সমাধান নকৰাৰ বাবে এনেধৰণৰ যি দীৰ্ঘদিনীয়া যি সংঘাত সেই সংঘাত দেখিবলৈ পোৱা গৈছে ইয়াত লোক আছে মই এগৰাকী যুৱকৰ মই দৃশ্য দেখিবলৈ অনুৰোধ কৰিছোঁ কিং কৰে দেখুৱাইছে ইয়াত দেখিবলৈ পাইছে কি ধৰণে শিল মাৰি যোৱাকালিৰ দিনটোত কি ধৰণে আঘাত কৰিছে দেখিবলৈ পাইছে আৰু ইয়াত শিল মাৰিছে ইয়াত মূৰতো আঘাত পাইছে দাণ্ডাই দি মাৰিছে ইহঁতৰ মানে পুৰা ৰেডি হৈ আহিছিলে দাও জোং আপোনাৰ কিবা দীঘল বা এনেকুৱা ৰেডি হৈ আহিছে মানে পুৰা কাৰ্য কৰিবৰ কাৰণে পুৰা ৰেডি হৈ আহিছে আমি তাতে আছিলোঁ তাতে থকা অৱস্থাত ইহঁতে কি কৰিছে ইয়াৰে পৰা চেপি গৈছে তাতে যাই ইহঁতক সেই ৰাস্তাটোলৈকে লাগে ইহঁতক মেঘালয় আপুনি চাব এইটো ইহঁতে বৰ্ড মাৰি দিছে যেতিয়া চৰকাৰে আগৰ পুৰণা মানুহখিনি সোধক ৰাস্তাটো মানে জিৰ' লাইন আছিলে সেইটো চাইডে আপোনাৰ মেঘালয় আছিলে এইটো চাইডে অসম তো ইহঁতে কি কৰিছে আহি আপোনাৰ ইয়ালৈকে আহি পালে ইয়ালৈকে এইগিলা গোটাই ঘৰ ইয়াতে কোনো ঘৰে নাছিলে এইটো বিল আছিল ইয়াতো মেঘালয়ৰ মানুহৰ ঘৰ নেকি আছে এইটো মেঘালয় মানুহ ঘৰে আগলৈকে মেঘালয় মানুহ সোমাই গৈছে আগলৈকে ঘৰ বান্ধিছে এইখন আছিল অসমৰ গোটেই অসমৰ টোটেলি অসম এইখিনি ফিল্ডখন গোটেই অসমৰ মানুহ আগত ট্ৰাইবেলৰ মানুহৰ মাটি আছিলে সেইবিলাক সিহঁতে দখল কৰি ইয়ালৈকে আহি পাইছে আজি আৰু মাৰপিটটো যোৱা পৰহি হৈছিলে নাই যোৱা পৰহি ৰাতিও হৈছিল ইহঁতে আহি ইয়াতে ঘৰ জ্বলাই দিয়াৰ ধমকি দিছে কোনো ঘৰৰ পৰা নোলাবি আমাৰ আৰক্ষী আছিল আৰক্ষীক এইটো ঘৰৰ ভিতৰত সোমাই বন্ধ কৰি দিছে যে আপোনালোক বাহাৰ মত নিকলো ইমান সাহস কেনেকে পালে সাহস পায় মানে ইহঁতৰ 4-500 মানুহ একলগত আহিছে ইহঁতৰ এডভান্স মানে যোগাৰ কৰি লয় আগত তাৰ পিছত ইহঁতে কামখিনি কৰে আৰু এনেকুৱা সময়ত কৰিব যেতিয়া আমাৰ কোনো মানুহ নাথাকে যেতিয়া চবে অফিচত কামত ব্যস্ত হৈ থাকে তেতিয়াহে কৰে এটেকটো যোৱাকালিও যোনটো এটেক কৰিছে চাব আপুনি যেতিয়া আমাৰ কোনো নাই সব কামে কাজে গুচি গৈছে তেতিয়াহে কৰিছে এটেকটো ইহঁতে এনেকুৱা সময়তহে এটেকটো কৰে প্ৰি প্লেন হৈ আহে পুৰা একদম আপুনি যোৱাকালিৰ ভিডিঅ' বহুতখিনি ৰেকৰ্ড আছে আপুনি চাব ইহঁতৰ কিমান হাজাৰ মানুহ আহে ইয়াৰে মানুহখিনি কি কৰে আপোনাৰ নংপু আপোনাৰ যিমান মেঘালয় এৰিয়া আছে সিহঁতে আগতে এডভান্স ফোন কৰি কেনে মাতি দিয়ে যে আমাক এনেকুৱা মানুহ দৰকাৰ আছে সিহঁতৰ গোটেই এৰিয়াৰ মানুহখিনি ইয়াতে আহি জমা হৈ যায় আহি তাৰপিছত এটেক কৰে কিমান দিনৰ পৰা এই সংঘাতটো হৈ আছে এইটোতো বহুত দীৰ্ঘদিনৰ পৰা চলি আছে চৰকাৰক অৱগত কৰা হৈছে নাই চৰকাৰেতো আগৰ পৰাই জানে খালি কয় আমি কৰি দি আছো কিন্তু এতিয়ালৈকে একো কৰা নাই মই এটাই চৰকাৰৰ ওচৰত অনুৰোধ কৰিছো আপুনি ভাবিছে যে অসম মেঘালয়টো সীমাটো বনাই দিব এই সীমা বনালে নহ'ব আজি চাওক এইটো মেঘালয় ঘৰ দাবী কৰি আছে এইটো অসম হয় সি কালি অত্যাচাৰ নকৰিব ইয়াতে 100% কৰিব সেই ঘৰটো যে মেঘালয় হয় এই ঘৰটো অসম হয় সি অত্যাচাৰ নকৰিব সিটো ইয়াকতো ইয়াৰ পৰা এতিয়াৰ পৰাই খেদা আৰম্ভ কৰি আছে ঘৰ জ্বলাই দিয়াৰ ধমকি দিয়ে ঘৰ খালী কৰাৰ ধমকি দিয়ে মেঘালয় লাইন ল'ব লাগিব নহ'লে তোমালোকে এটা থাকিব নোৱাৰা মেঘালয় লাইন অলৰেডি সিহঁতক টানি দিছিলে কিন্তু ইহঁতে এটা বস্তু মই স্পষ্ট কৰিব বিচাৰিম এটা দৃশ্য এই যিখন ফিল্ড আছে এই ফিল্ডখনো অসমৰ এখন অসমৰ আপুনি পুৰণা ৰেকৰ্ড চাওক এখন কাৰ মাটি হয় চব ট্ৰাইবেল মানুহৰ মাটি ওলাব আনকি এইখিনিৰ ভাগত মোৰো মাটি আছে আমাৰ আটাৰ দিনৰ মাটি আছে এইখিনি মই একদম কালি কাগজখিনি গোটাই দেখাইছোঁ মই মেজিষ্ট্ৰেটকো মই কাগজখিনি দেখাইছোঁ এইখিনি চবৰ মাটি আছে আমাৰ ট্ৰাইবেল মানুহৰ মাটি কিন্তু চব ইহঁতে জবৰদস্তি দখল কৰি ৰাখি মানে আমাৰ মানুহখিনি কি হ'ল কাৰ্য ফেচলত যাব টান পায় সেই জান পাওঁ ইহঁতে সুবিধা পাইছে আজিলৈকে সেই সুবিধাই লৈ আছে কিন্তু ইয়াত এখন বৰ্ড দেখিবলৈ মই পাইছোঁ মই কিংকৰৰ বিষয়ে অনুৰোধ কৰিছোঁ ইয়াত অকণমান আগলৈ আহিবলৈ মই অনুৰোধ জনাইছোঁ এয়া হৈছে মাইখুলি ভিলেজ আৰু ইয়াত ৰিভয় ডিষ্ট্ৰিক্ট মেঘালয় ইয়াত যিহেতু বৰ্ডখন কোনে মাৰিছে ইহঁতে মাৰিছে এইটো আগতে একবাৰ কোনোবাই মুচি থৈ গৈছিল মুচি থোৱাৰ পিছত যোৱাকালি আকৌ এইটো লিখিছে যোৱাকালি লিখিছে এইটো এই যোৱাকালি লিখাৰ কাৰণে সিহঁতক লিখিব বাধা দিয়াৰ কাৰণে এই মাৰপিটটো সৃষ্টি কৰিছে গোটেই যোৱাকালি আৰু যোৱা পৰহিৰ যিটো সংঘাত যিটো মাৰপিটৰ সৃষ্টি হৈছিলে এই বৰ্ডখনৰ কাৰণে মানে এইখন বৰ্ডে যেতিয়া লিখিছিলে আৰু ইয়াৰ পিছতে সমগ্ৰ যি ঘটনাটো সংঘটিত হৈছিলে আৰু সুৰভি মই পুনৰবাৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এয়া হৈছে অসমৰ ভূমি আৰু এই যিখন আপুনি বৰ্ড দেখা পাইছে ইয়াত মাইখুলি ভিলেজ আৰু ৰিভয় ডিষ্ট্ৰিক্ট মেঘালয়
এই যিখন বোৰ্ড এই বোৰ্ডখন যোৱাকালি ইয়াত জোৰ জবৰদস্তি কৰি ইয়াত লিখিছিলে আৰু ইয়াৰ পিছতে সমগ্ৰ যি এই উত্তেজনামূলক যি ঘটনা সেই ঘটনা ইয়াত সৃষ্টি হৈছিল আৰু যিকোনো মুহূৰ্ততে পৰৱৰ্তী সময়তো এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে আৰু এতিয়াও চলিয়ে থাকিব এইটো দীৰ্ঘদিন ধৰি চলিয়ে থাকিব এইটো কেতিয়াও বন্ধ নহয় মই জানো ইহঁতৰ উদ্দেশ্য হ'ল সেই পাহাৰলৈকে সেই পাহাৰটোলৈকে ইহঁতৰ আছে সেইখিনিলৈকে যেতিয়ালৈকে নলয় তেতিয়ালৈকে ইহঁতে শান্তি নাথাকে হা আৰু এই ফিল্ডখন আপুনি চাওক আগৰ পুৰণা ৰেকৰ্ড চাওক ফিল্ডখন কাৰ নামত ওলাই সেইটো চাওক ফিল্ডখন হা তাৰপিছত এই ৰাস্তাটো যেতিয়ালৈকে অসম চৰকাৰে বা চেণ্ট্ৰেলৰ কোনো মানুহ বিষয়া নাহি তেতিয়ালৈকে এইটো যদি নকৰে সমাধান নকৰে তেতিয়ালৈকে সমাধান নহয় আৰু এওঁলোক ইয়াৰে নে মেঘালয় এওঁলোক মেঘালয়ৰ মই তোমালোকৰ ওচৰলৈ আহিছো তোমালোক ইয়াতে থাকা এয়া মেঘালয়ৰ লোক এওঁলোকে we don't like to give any statement because we don't like to give any false statement. Okay. So that's it. Okay. আৰু এয়া আছিলে মেঘালয়ৰ এয়া লোকৰে ভাষ্য আছিলে আৰু বৰ্তমান সময়ত তেওঁলোকে কোনো ধৰণৰ মন্তব্য ইয়াত দিয়াৰ পৰা তেওঁলোকে বিৰত আছে আৰু মই উল্লেখ কৰিছোঁ যিকোনো মুহূৰ্ততে কিন্তু ভয়াৱহ যি ঘটনা ইয়াত সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইতিমধ্যে আৰক্ষী অৰ্ধ সামৰিক বাহিনী ইয়াত মোতায়েন কৰা হৈছে আৰু বৰ্তমান সময়ত দেখিবলৈ পাইছে এফালে যদি মেঘালয়ৰ লোক আনফালে এতিয়া অসমৰ যি বাসিন্দা সেই বাসিন্দাসকলক দেখিবলৈ পোৱা গৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ধৰণৰ আপোনাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল বা কি ধৰণে আপোনালোকে এই বৰ্তমান সময়ত শংকাত ভুগি আছে পৰহি দিনা আপোনাৰ ইয়াত আহি তেওঁলোকে আমাৰ ইয়াত মহিলাসকলক এয়া কৰিলে মাৰধৰ কৰি কাপোৰ চাপোৰ ছিঙি এনেকৈ কৰিলে আৰু যোৱাকালি আহি তেওঁলোকে ঘৰ জ্বলাব চেষ্টা কৰিছিল হা যেনে তেনে আমাৰ ইয়াৰ মানুহখিনিয়ে দেখা পায় মানে সেইটো বানা কৰিব পাৰিলে আৰু সেইখিনি কথা হয় আৰু এয়া সুভি মই ইতিমধ্যে মই উল্লেখ কৰিছোঁৱে এফালে যদি অসমৰ লোক আৰু আনফালে দেখিবলৈ পাইছে মেঘালয়ৰ এইসকল ব্যক্তি কিন্তু মেঘালয়ৰ ব্যক্তিসকলে সংবাদ মাধ্যমৰ সন্মুখত কোনো ধৰণৰ মন্তব্য তেওঁলোকে দিয়া নাই কিন্তু অসমৰ যি আমি এজন যুৱক ইতিমধ্যে দেখুৱালোঁ যে কি ধৰণে শিল মাৰি যিহেতু তেওঁৰ যি মুখমণ্ড সেই মুখমণ্ডত আঘাত কৰিছে বা লাঠিৰে কোবাই মূৰত আঘাত কৰিছে এই কথা ইতিমধ্যে স্পষ্ট কৰিছে কিন্তু বৰ্তমান সময়ত যদি এক কথাত ক'বলৈ যাওঁ যিকোনো মুহূৰ্ততে কিন্তু যিকোনো ধৰণৰ ঘটনা সংঘটিত হোৱাৰ এই যি অসম মেঘালয় সীমান্তৰ পিলিংকটা আছে এই স্থানত কিন্তু যিকোনো মুহূৰ্তত যিকোনো ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সুৰভি আসাম টক্স আপোচবিহীন অসম কণ্ঠ